প্ৰথমে চাও এই দৃশ্যলৈ এহাল প্ৰেমিক প্ৰেমিকাৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া এয়া হৈছে তেজপুৰ চহৰৰ মোৱামাৰী বাগানৰ ঘটনা মোৱামাৰী বাগানৰ মাজমজিয়াত এদৰে এজোপা গছত এডাল ৰছীৰে ডিঙিত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ প্ৰেমিকাগৰাকীৰ নাম লক্ষ্মী উৰাং আৰু প্ৰেমিকগৰাকীৰ নাম অমিত খাওৰা দুয়োগৰাকীৰ বয়স 18 বছৰ বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি দুয়োৰে মাজত প্ৰেম আছিল যদিও যোৱা কেইদিনমানৰ আগতে অনলাইন শিক্ষাদান কৰিম বুলি ঘৰৰ পৰা ওলাই গৈছিল দুয়ো বিদ্যালয়ত হাতে হাতে ধৰা পৰিছিল ইয়াৰ ফলতে আজি পুৱা মোৱামাৰী বাগানৰ এজোপা গছত ডিঙিত চিপ লোৱা অৱস্থাত দুয়োজনৰে মৃতদেহ উদ্ধাৰ কৰা হয় জানিব পৰা মতে দুয়োগৰাকী তেজপুৰ অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হয় আৰু মৃতদেহকেইটা তেজপুৰ মেডিকেল হস্পিটেলত মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাই দিয়ে আৰু এই সন্দৰ্ভত মৃত যুৱতীগৰাকীৰ পিতৃ আৰু ওচৰ চুবুৰীয়া ৰাইজৰ মন্তব্য শুনোৱা হওক কি হৈছিল ছোৱালীজনীৰ দেউতা হয় ছোৱালী মোৰ নিজে ঘটনাটো কি হৈছিল ঘটনাটো হৈছিলে কি মানে যোৱা মংগলবাৰে মানে পিছবেলা অনলাইন ক্লাছ থাকেতো মানে মইতো কামত গৈছিলোঁ তাৰপিছত আমাৰ মানুহজনী আছিলে মানুহজনী ক'লে যে ক'ত যাওঁ নহয় আমাৰ অনলাইন ক্লাছ আছে বোলে অনলাইন ক্লাছ কৰিব যাওঁ তো মাকে ভাবিলে অনলাইন ক্লাছ আছে আগে পিছে গৈ থাকে ধৰক তেনেকুৱাত মাক যাবলৈ দিলে আৰু যোৱাৰ পাছত মানে সেই অমিয় দাস হাইস্কুলত মানে বিল্ডিং এখন আছে তাত চাইকেলখন মানে ফিল্ডত ৰখাই ছোৱালীজনী মানে বিল্ডিঙত উঠি গ'ল ল'ৰাটো সিফালৰ পৰা আহি বিল্ডিঙত উঠি গ'ল তাৰপিছত ওচৰত মানে মানুহ আছিলে সিহঁতে দেখিলে আৰে ল'ৰা এজন আৰু ছোৱালী এজনী বিল্ডিং ফালে সোমাই গ'ল কিহৰ কাৰণে সোমাই গ'ল পিছে দুটা মানে যোনে চাইছিলে সিহঁতে দুটা গ'ল মানে চাবলৈ দেখিছে ল'ৰা এজন আৰু ছোৱালী এজনী তাৰপিছত ল'ৰাটো কেনেবাকৈ গম পাই ল'ৰাটো পলাই গ'ল আমাৰ ছোৱালীজনী মানে ধৰি ৰাখিলে ছোৱালীজনী ধৰি ৰখাৰ পিছত মানে ছাৰলৈ ফোন কৰিলে ছাৰ এনেকুৱা তেনেকুৱা আমি ইয়াত পাইছোঁ গতিকে আপুনি আহক তাৰপিছত ছাৰজনে আহি পেলাই দেখিছে এইটোতো আমাৰ আমিয়ে পঢ়ুৱা ষ্টুডেণ্ট হয় এইটো ল'ৰাটো দেখি ছোৱালীজনী গতিকে পাছত আমাক ফোন কৰিলে ফোন কৰি মাতিলে তাৰপিছত মই কৈছোঁ মোৰতো বাইক নাই মই গাঁৱৰ পৰা বাইক এখন লৈ যাম আৰু আনিবলৈ ছোৱালীজনীক এনেকৈ কৈ মানে মই বাইক এখন বিচাৰি এই কামৰ পৰা আহি মানে খেদি খাব পাৰোঁ তাৰপিছত বাইক এখন বিচাৰিম বুলি কওঁতে পিছে আকৌ ফোন কৰিলে নালাগে তহঁতে আহিব নালাগে আমি মানে তহঁতৰ ঘৰত নি পঞ্চায়ত হৈ আহিম তাৰপিছত ছাৰ আহিল আৰু চকীদাৰ নে কোন আছিল এইটো নাজানো মানে আৰু এইজন ল'ৰা তিনিজন আমাৰ ছোৱালীজনীক মানে পঞ্চায়ত হৈ গ'ল ঘটনাটো কেতিয়া কৰিলে ঘটনাটো যোৱা ৰাতি হৈছে নাম কি আছিলে আপোনাৰ ছোৱালী লক্ষী ৰাং বয়স 18 বছৰ আপোনাৰ কোন জেগা আছিলে এইটো নিজ বাঁহবাৰী হয় আপোনাৰ নাম মোৰ নাম শ্ৰী চুক্ৰাখৰি আপোনাৰ নাম চুক্ৰাখৰি মোৰ আচ্ছা ঘটনাটো কি হৈছিলে ঘটনাটো বিশেষ তেনেকুৱা আগত স্কুলত যিটো ক'লে ছোৱালী দেউতাকে সেইটো আমি ঘৰৰ মানে গম পোৱা নাছিলোঁ বৰ্তমান আজি ৰাতি কালি সন্ধিয়া ওলাই গ'ল ল'ৰাটো লাইনৰ প্ৰব্লেম আছিলে কৈছে অলপ লাইনটো চাই আহোঁতে এই ল'ৰাটো 6:30 মানত ওলাই গ'ল ল'ৰাটো নাই ৰাতিপুৱা সময় গম পাইছোঁ গাঁওবুঢ়া এজন গ'লে হেৰি কি কয় এই কচাৰী গাঁওবুঢ়া এটা গ'ল কি কৈছে এনেকুৱা তেনেকুৱা ল'ৰা তাত বোলে ফাঁচি লাগিছে ল'ৰা ছোৱালী পিছত ফটো পঠোৱাৰ পিছত চাইছোঁ হয়ে ল'ৰাটো পিছত আমি গৈ চালোঁ হয় সেই এইটোৱে ল'ৰা আগতে তাৰ বিশেষ গম পোৱা নাছিলোঁ ল'ৰা ছোৱালী কি আছে কি নাই বা ল'ৰাটোৰ নাম কি আছিলে ল'ৰাটোৰ নাম অমিত খাৰিয়া বয়স 18 বছৰ ৰাণী ঘৰ ক'ত আছিলে ঘৰ ঘনাফুলগুৰি তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ এইচ আছাম আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 036140522218 অথবা 91011455
60 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery Main Gate Nunmadi